আজি সেই সকলে আমাক দেশপ্ৰেম শিকাবলৈ আহে, যিসকলে ৰাস্তাৰ কাষত থিয় হৈ পেচাব কৰে। এই ষড়যন্ত্ৰক আমি সফল হ'বলৈ দিব নোৱাৰো আৰু নিদিও। ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে পাব লাগে। নিজৰ দেশখনক ভাল নোপোৱা কোনোবা আছে ইয়াত? এইবাৰ আহিছো মাদ্ৰাছাৰ বিৰুদ্ধে যোৱাসকল কেনেকৈ দেশৰ শত্ৰু। 1866 চন 1866 এই চনত দাৰুল উলুম দেওবন্দ প্ৰতিষ্ঠা হ'ল। হুজুৰ তাৰ পৰাই ফাৰিগ হোৱা এগৰাকী সৌভাগ্যৱান সেই মাদ্ৰাছাৰ ছাত্ৰ, আৰু হয়তো কেইবাগৰাকীও আছে। মই তাৰ আশে পাশে পঢ়িছোঁ, মোৰ সৌভাগ্য হোৱা নাই। দাৰুল উলুম দেওবন্দ এই মাদ্ৰাছা, সেই মাদ্ৰাছাৰ এটা ব্ৰাঞ্চ হয়, শাখা হয়। চন 1866 তেতিয়াই দাৰুল উলুম দেওবন্দ প্ৰতিষ্ঠা কৰা হ'ল। আমাৰ ভাৰত কিমান চনত স্বাধীন হ'ল? চনটো 1947 নিশ্চিতভাৱে 1947, কিন্তু মাদ্ৰাছা প্ৰতিষ্ঠা হৈছে 1866। কিমান আগত দাৰুল উলুম দেওবন্দ, কিমান আগতে মাদ্ৰাছা প্ৰতিষ্ঠা হ'ল। মাদ্ৰাছা প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য। মাদ্ৰাছাৰ নাম শুনিলে যাৰ কলিজাত, যাৰ দেহত, যাৰ শিৰাই শিৰাই এলাৰ্জি উঠে, সেইসকলে কাণ খুলি শুনি লোৱা উচিত কথাখিনি। আমাৰ মুছলমানক, আলহামদুলিল্লাহ, মুছলমানক আজি দেশপ্ৰেম শিকাবলৈ আহে কোনোবাই। মুছলমানে দেশক ভাল নাপায়। ইয়াত থকা কোনে কোনে ভাৰতক ভাল নাপায়? হাতখন দেখাব। নিজৰ দেশখনক ভাল নোপোৱা কোনোবা আছে ইয়াত? নাই যদি নাই বুলি কওক। নাই, থাকিব নোৱাৰে। আমাক মুছলমানক আজি সেইসকলে আমাক দেশপ্ৰেম শিকাবলৈ আহে, যিসকলে ৰাস্তাৰ কাষত থিয় হৈ পেচাব কৰে। সেইসকলে দেশপ্ৰেম শিকাবলৈ আহে, কোনো প্ৰয়োজন নাই। আমাক মাদ্ৰাছাই শিকাইছে, আমাক কোৰআনে শিকাইছে, আমাক নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই থৈ গৈছে নিজৰ দেশক কেনেকৈ ভাল পাব লাগে, কেনেকুৱা প্ৰেম মহব্বত ৰাখিব লাগে। আমাৰ আকাবিৰ উলামায়ে দেওবন্দে তাৰ শিক্ষা আহৰে আহৰে আমাক দি থৈ গৈছে। আমি হয়তো জনা নাই, আমাৰ কমজোৰি মাদ্ৰাছাৰ নহয়, আলিম উলামাৰ নহয়, আৰু ইছলামৰো নহয়। কেনেকৈ? মাদ্ৰাছা দাৰুল উলুম দেওবন্দ প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য, ডাঙৰ উদ্দেশ্য আছিল। এটা হৈছে কৌমৰ ওচৰলৈ, মানুহৰ ওচৰলৈ নবুৱতী যি দায়িত্ব, কোৰআন হাদিছৰ যি বাৰ্তা, কোৰআন হাদিছৰ যি বাণী, এই বাণী মানুহৰ মাজলৈ বিয়পাই দিব লাগে। দ্বিতীয়টো উদ্দেশ্য, এইখন দেশক ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ কৰি ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে পাব লাগে। আল্লাহ আকাবিৰ উলামায়ে দেওবন্দৰ নিয়ত, ইচ্ছা, চেষ্টা ইমানে মকবুল হল। দাৰুল উলুম দেওবন্দ মাদ্ৰাছা যি দুটা উদ্দেশ্য লৈ, মহান উদ্দেশ্য লৈ প্ৰতিষ্ঠা হৈছিল, দুটা উদ্দেশ্যকে আল্লাহ সফল কৰি দেখুৱাই দিছে, সফল কৰি দেখুৱাই দিছে আল্লাহ। আজি সেই দাৰুল উলুম দেওবন্দৰ পৰা ইছলামৰ বাণী বিয়পিছে, ইছলামৰ জ্যোতি বিশ্বৰ চুকে কোণে বিয়পিছে, আৰু দাৰুল উলুম দেওবন্দৰ অন্যতম নেতৃত্বত আমাৰ দেশে স্বাধীনতা লাভ কৰিছে। কাৰো ময়মতালিত নহয়, উলামায়ে দেওবন্দৰ কেঁচাত তেজ দিয়াৰ পিছত। ইতিহাসৰ মতে সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। সূৰ্যৰ পোহৰক ৰুমাল দি তাৰ পোহৰ নাইকিয়া কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু ঢাকিব কোনেও নোৱাৰে। আপুনি আঁতৰ লগালে, তাৰ পিছত ভাবিছে কাষৰজনে গম নাপাওক, হ'ব
নাই গুণ পাবই ইছলাম আতৰতকৈ সুগন্ধিময় মাদ্ৰাছা তাতকৈ সুগন্ধিময় কোনে কিমান থাকিব থাকক আপোনালোকৰ দৰে গোলাঘাটবাসী মেৰাপানীবাসী আৰু এই দয়াংবাসী শিক্ষিত সমাজ সচেতন ইছলাম প্ৰেমী মাদ্ৰাছা প্ৰেমী ৰাইজ জীৱিত থাকোঁতে এই ষড়যন্ত্ৰক আমি সফল হ'বলৈ দিব নোৱাৰো আৰু নিদিও এয়া আমাৰ দায়িত্ব উলামায়ে দেওবন্দে দিছে কেনেকৈ দারুল উলুম দেওবন্দ আর এই মাদ্রাসা আজি প্রশ্ন করা হয় মাদ্রাসায় কি দিছে প্রশ্ন করা হব লাগিছিল কি দিয়া নাই মাদ্রাসায় মাদ্রাসা দারুল উলুম দেওবন্দ যেতিয়া স্থাপিত হল প্রথম গৰাকী ছাত্র এডমিশন ললে নাম হযরতে মাহমুদুল হাসান দেওবন্দি রহমাতুল্লাহ আলাইহি আল্লাহর ওলি বিদগ্ধ পণ্ডিত ইসলামিয়া আইন শাস্ত্ৰৰ মুহাদ্দিস মুফতি দার আলিম এই গৰাকী প্ৰথম ছাত্র হায় মাদ্রাসার প্রধান আর মাদ্রাসা কাসিম আহমদ নানুতুবি রহমাতুল্লাহ আলাইহি আজি এই দেশখনৰ সন্তানে পাহৰিলে আজি হযরতে শাহ ওলিউল্লাহ মুহাদ্দিস দেহলভী রহমাতুল্লাহ আলাইহির অবদান পাহৰিলে আব্দুল আজিজ মুহাদ্দিস দেহলভী রহমাতুল্লাহ আলাইহির অবদানক পাহৰিলে মাওলানা আবুল কালাম আজাদ রহমাতুল্লাহ আলাইহির অবদানক পাহৰিলে হাজী ইমদাদুল্লাহ মুহাদিরে মক্কি রহমাতুল্লাহ আলাইহি দেহৰ প্ৰতি যি অৱদান আছিল আজি জন্ম পোৱা কোনো মাকৰ সন্তানে হে অৱদান দিব পৰা নাই আৰু ভৱিষ্যতলৈকে নোৱাৰে কাণ খুলি শুনিওক হে সকলে আৰু যদি সত্য হয় তেন্তে শৰম পাওক লজ্জা কৰক আজি মুছলমানৰ বিৰুদ্ধে মাদ্ৰাছাৰ বিৰুদ্ধে কোৰআনৰ বিৰুদ্ধে তোমালোক কেনেকুৱাকৈ ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰা আচৰিত লাগে দারুল উলুম দেওবন্দৰ প্ৰথম ছাত্র মাহমুদুল হাসান দেওবন্দি রহমাতুল্লাহ আলাইহি ছাত্র অৱস্থাৰ পৰাই স্বাধীনতা আন্দোলনত নামি পৰিল স্বাধীনতা আন্দোলন চলিল আৰু যেতিয়া স্বাধীনতা আন্দোলন চলিল 1905 চনত ৰেশমি ৰুমাল আন্দোলন কৰিলে নেতৃত্ব বহন কৰিছিল এই গৰাকী এই দেশৰ মহান স্বাধীনতাৰ সংগ্ৰামী নেতা মাহমুদুল হাসান দেওবন্দি রহমাতুল্লাহ আলাইহি ইয়াৰ পিছত ব্ৰিটিছৰ পুলিচে গ্ৰেফতাৰ কৰিলে গ্ৰেফতাৰ কৰি মাল্টা জেলত বন্দী কৰি থলে মাদ্ৰাছাৰ অৱদান মাদ্ৰাছাৰ প্ৰথম ছাত্ৰৰ অৱস্থা কি হৈছে দেশখনক ভাল পোৱাৰ বাবে ভাৰতক ভাল পোৱাৰ বাবে যেতিয়া 1920 চন আহিল 1920 চনত এই গৰাকী মহান স্ৰষ্টাৰ মহান আৰু প্যাৰা আল্লাহৰ ওলি প্যাৰা আল্লাহৰ বান্দা শহীদ হৈ যায় ইন্তেকাল হৈ যায় গছল দিয়াৰ বাবে লৈ যোৱা গ'ল স্থানলৈ যেতিয়া কাপোৰ গুছোৱা হ'ল দেহৰ পৰা কাপোৰ গুছাই দেখিলে কঁকাল যেতিয়া দেখা পালে এই কঁকালত মাংস বুলিবলৈ এক টুকুৰা মাংস বাকী নাছিল এটুকুৰা মাংস নাছিল কি হৈছিল যিয়ে গোসল দিবলৈ সোমাইছিল চিঞৰি চিঞৰি হুকাই কান্দি দিছিল হায় হায় আমাৰ পূৰ্বপুৰুষ আমাৰ মুৰব্বীৰ অৱস্থা কিয় এনে হ'ল তালাশ কৰি গম পোৱা গৈছিল মাল্টা জেলত যেতিয়া বন্দী কৰি ৰখা হৈছিল দেশখনৰ স্বাধীনতা আন্দোলন কৰাৰ বাবে এইখন দেশক ভাল পোৱাৰ বাবে এই ব্ৰিটিছৰ পুলিচ প্ৰশাসনে প্ৰতিদিন পুৱা গধূলি কঁকালত লোহা গৰম কৰি দাগ দিছিল তাৰ পৰিপ্ৰেক্ষিতত কঁকালত মাংস নাইকিয়া হৈ গৈছিল মাদ্রাসার ছাত্র মাহমুদুল হাসান তোমালোকৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্র নাছিল মাদ্রাসাৰ কি অৱদান তোমালোকে প্ৰশ্ন কৰিছা আজি প্ৰশ্ন কৰা হয় আঙুলি উঠোৱা হয় মাদ্রাসাৰ বিৰুদ্ধে আমি ক'ব বিচাৰো মাহমুদুল হাসান দেওবন্দিয়ে ইচ্ছা কৰিলে পাৰিলেহেঁতেন আজিৰ পৰা বাদ দিলো মোক মাৰিবলৈ বাদ দিয়ক ক'ব পাৰিলেহেঁতেন নে নাই
পাৰিলে হেঁতেন অপশ্যন আছিল, কোৱা নাই, কোৱা নাই। চিন্তা এইটোৱে কৰিছে আমাক ইছলামে, আমাক আমাৰ মাদ্ৰাছাই এইটো শিক্ষা দিছে, লাগিলে জান যাই যাওক, প্ৰাণ যাই যাওক, তাৰ পিছতো মোৰ দেশে স্বাধীনতা লাভ কৰক। সেইখন দেশৰ আমি মুছলমান, হে মাহমুদুল হাছানৰ উত্তৰ সুৰি হ। আমাক কোৱা হয় তহঁত বাংলাদেশী, তহঁত পাকিস্তানী। সহ্য কৰিব পৰা যায় তেতিয়া? নাযায়। আমাৰ অধিকাৰ আছে দেশখনত যিমান তোমাৰ আছে, যিমান কৰ তোমাৰ অধিকাৰ সিমান মোৰ আপোনাৰ অধিকাৰ আছে।